এতিয়া 11টা পাৰ হৈছে ডক্টৰে মাত্ৰ আহিলে কি ক'ব এতিয়া কেইটা বাজে এতিয়া 11:30 নাকি 11টা 11:30 এতিয়া ডক্টৰ আহি পালে চেঙাৰ কাৰাইখাইটি নৈপৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আয়ুষ্মান মন্দিৰত ৰোগীৰ জীৱনক লৈ হেতালি একাংশ ডাক্তৰ তথা চিকিৎসাকৰ্মী স্বাস্থ্য কেন্দ্ৰখনৰ চিকিৎসক ডক্টৰ শফিকুল ইছলাম খানে প্ৰায় স্বাস্থ্য কেন্দ্ৰখনৰ নহাৰ অভিযোগ উত্থাপন কৰিছে ৰোগীয়ে আকৌ এবাৰ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ফুপুলা স্বৰূপ উদঙাইছে এখন চৰকাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই স্বাস্থ্য কেন্দ্ৰখনত ৰোগীৰ জীৱনক লৈ হেতালি খেলিছে চিকিৎসক তথা স্বাস্থ্যকৰ্মীয়ে চৰকাৰ নীতি নিয়মক ভৰিৰে মোহাৰি নিজৰ মইমতালিৰে চলাই আছে স্বাস্থ্য কেন্দ্ৰখন নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি তেলমানো গুৰুত্ব নাই ডক্টৰ শফিকুল ইছলাম খানৰ হয় আপোনালোকে ঠিকেই শুনিছে আমি ক'বলৈ ওলাইছো চেঙাৰ কাৰাইখাইটিৰ এখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ কথা কাৰাইখাইটি নৈপৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আয়ুষ্মান মন্দিৰত ৰোগীৰ মাজত হাহাকাৰ কিন্তু চিকিৎসক নাই স্বাস্থ্য কেন্দ্ৰখনত ৰোগীয়ে স্বাস্থ্য কেন্দ্ৰখনৰ চোতালত শুই শুই জীৱন মৃত্যুৰে যুঁজিছে কিন্তু চিকিৎসালয়খনত চিকিৎসক নাই মানে নাহি স্বাস্থ্য কেন্দ্ৰখনত স্বাস্থ্য কেন্দ্ৰখনৰ ডাক্তৰ শফিকুল ইছলাম খানৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ৰোগীৰ স্বাস্থ্য কেন্দ্ৰখনৰ ডাক্তৰ শফিকুল ইছলাম খানে প্ৰায় নহাৰ অভিযোগ ৰোগীৰ লগতে স্থানীয় ব্যক্তিৰ কিন্তু হঠাতে সাংবাদিকৰ খবৰ পাই গাল ধৰিল চিকিৎসক ডাক্তৰ শফিকুল ইছলাম খানৰ দিনৰ 11 বজাৰ পিছত স্বাস্থ্য কেন্দ্ৰখনত হঠাৎ উপস্থিত হ'ল চিকিৎসকজন তেওঁ হেনো ভৰিত দুখ পাইছে আৰু সেয়েহে পলম হৈছে আচলতে কোন সঁচা কোন মিছা সেয়া সময়ত হ'ব স্পষ্ট এতিয়া প্ৰশ্ন হয় কোন দিশে গতি কৰিছে ৰাজ্যৰ স্বাস্থ্য খণ্ড বিভাগীয় কৰ্তৃপক্ষৰ এনে চিকিৎসকৰ্মীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবনে সেয়া সময়ত হ'ব লক্ষণীয় আমাৰ লগত ৰোগীৰ লগতে ডাক্তৰজনৰো মন্তব্য আছে আমি শুনাই ল'ব বিচাৰিছো দক্ষিণ বৰপেটাৰ পৰা আবু মুতালিবৰ ৰিপৰ্ট অসম ক্ৰান্তি সংবাদ কি হৈছে এটা কি ডক্টৰ আহা নাই নেকি প্ৰায় 11টা বাজিছে না ওই সোমবার নাই আজকে নাই ডাক্তার আহা নাই ডাক্তার আহা নাই না আলা তো যে বুড়ি মানুষটা বেমার আছে দিলা রাতি বাতি হঠাৎ করে হয়ে জায়গা সেজন্য তো সরকারের কি আছে মানুষ না মজা করবো করে যায় তাহলে কি মনে হলো কই দিন ধরে না হে ডাক্তার সোমবার হয় নাই আজকে হয় নাই তো আজকে আহা না সোমবার বুধবার ডাক্তার জনের নাম জানে ডাক্তার জনের নাম জানে ডক্টর আসছে না নাই ফিরে গেছি গিয়া কি হইছে আপনাদের আপনার কি হইছে আপনার অসুখ কি বেমার ডক্টর আছে ডক্টর আছে ডক্টর আহিছে না নাই কি হয়েছে আপনার হ্যাঁ প্যারালাইজ কিমান সময় পৰা ইয়াত বহি আছে আমি 8টা আহিছে কিন্তু এতিয়া 11টা পাৰ হৈছে ডক্টৰ নাই কি ক'ব আপুনি ডক্টৰ কি আহ্বান জনাব মানে হস্পিটেল আছে যদি সময়ত যদি পোৱা নাযায় তেনেকুৱা হস্পিটেল নাথাকাই ভাল হয় না নাই দেখাব আহিছে ডক্টর দেখাবো কারণে ডক্টর আহিছে না আহা নাই কেইদিন ধৰি নাহে ডক্টৰ কেইদিন ধৰি মানে বুধবাৰে আহা নাই সোমবাৰে আহা নাই আজিও সোমবাৰ আহা নাই এতিয়া 11টা পাৰ হৈছে 11টা পাৰ হৈ গৈছে এতিয়াও আহা নাই এতিয়া কি ক'ব এতিয়া মই কি কম আৰু কিবা ৰাইজৰ কাৰণে মোৰ এইটোৱেই অনুৰোধ ডাক্তাৰজন আহিব লাগে এতিয়া কি ঘৰত গৈ আছে নেকি কিয় ডাক্তার আহা নাই এতিয়া প্ৰায় 11টা বাজিছে এতিয়াও অহা নাই আপোনাৰ কি বেমাৰ নেকি বেমাৰ কি বেমাৰ প্ৰেছাৰ বিষ সেইকাৰণে আহিছিল এতিয়া ঘৰত গৈ আছে ডক্টৰ নাই আপোনাৰ নামটো কি ৰেজ্জাকালি আপোনাৰ ঘৰ ক'ত কাৰাইখাইটি ওচৰতে আছে যেহেতু ডক্টৰটো এতিয়ালৈকে অহা নাই কি ক'ব চৰকাৰক কি কৰিম ডাক্তৰ কাক কি ক'ম মইতো এইবিলাক ক'বই নোৱাৰিম মই ভৰিত দুখ পাইছোঁ আপুনি মাজে মাজে হস্পিটেলত নাহে বহুত পেচেণ্টে অভিযোগ কৰিছে অলৰেডি ইয়াত স্থানীয় ৰাইজ